ফ্ৰেণ্ডছ আপোনালোকক মোৰ চেনেল টেক এণ্ড ইনফলৈ স্বাগতম ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ ওচৰত এনআৰচিৰ হেয়াৰিং সম্পৰ্কীয় আন এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক সহায় কৰিব ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ ওচৰত হেয়াৰিং সম্পৰ্কীয় অতি লাগতিয়াল দুটা প্ৰশ্ন আৰু তাৰ উত্তৰ দিম বুলি ভাবিছোঁ গতিকে ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিম যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি লওক কিয়নো মই তেনেকুৱা এনআৰচিৰ লাগতিয়াল সকলোবোৰ ইনফৰমেশ্যন আপোনালোকৰ ওচৰত সদায় লৈ আহিম ফ্ৰেণ্ডছ প্ৰথম প্ৰশ্নটো হ'ল আপোনালোকে জানে নেকি যে কিছুমান মানুহৰ এনআৰচিৰ হেয়াৰিঙৰ যিটো ডেট আছিল সেই হেয়াৰিঙৰ ডেটটো এতিয়া সলনি কৰি দিয়া হৈছে আপোনালোকে জানে কি সেই ডেটটো আপোনালোকৰো হ'ব পাৰে এই ডেটটো কিয় সলনি কৰা হৈছে বা কাৰ সলনি কৰা হৈছে এই বিষয়ে আলোচনা কৰিম আৰু দ্বিতীয় প্ৰশ্নটো হৈছে যে যিসকল ল'ৰা ছোৱালী 18 বয়সৰ তলৰ আছে তেওঁলোকে এনআৰচিৰ হেয়াৰিঙত উপস্থিত হোৱা বাধ্যতামূলক নেকি ফ্ৰেণ্ডছ কিছুমান মানুহৰ এনআৰচিৰ হেয়াৰিঙৰ ডেট যিটো আছিল সেই ডেটটো আগতে অনলাইনত দেখুৱাই আছিল কিন্তু এতিয়া নেদেখায় কিয় এইটোৰ বিষয়ে আজি আলোচনা কৰিম কিয়নো মই এই বিষয়ে কাষ্টমাৰ যিটো মানে এনআৰচিৰ হেল্পলাইন নম্বৰ আছিল সেই নম্বৰত মই কল কৰিছিলোঁ যে কিছুমান মানুহৰ নাম আগতে হেয়াৰিঙৰ লিষ্ট ডেট যিটো সেইটো অনলাইনত দেখুৱাই আছিল কিন্তু এতিয়া নেদেখায় কিয় তেওঁলোকে মোক সুধিলে যে এনআৰচিৰ হেয়াৰিঙৰ আপোনাৰ এনআৰচিৰ হেয়াৰিঙৰ ডেটটো কেতিয়া আছিলে মই কৈছিলোঁ যে 22 মাৰ্চ 22 তাৰিখ আছিলে তেওঁলোকে ক'লে যে 22 তাৰিখৰ যিসকলৰ এনআৰচিৰ হেয়াৰিং ডেট আছিল সেই সকলোবোৰ এতিয়া সলনি কৰি দিয়া হ'ল আৰু মই সুধিছিলোঁ যে যিসকলৰ নাম আপোনাৰ এতিয়া মানে এনআৰচিৰ হেয়াৰিঙৰ ডেট যিসকলৰ মানে সলনি কৰি দিয়া হৈ গ'ল তেওঁলোকৰ আকৌ কেতিয়া হ'ব তেতিয়া তেওঁলোকে মোক ক'লে যে আপোনালোকে সদায় এইটো চেক কৰি থাকিব কেতিয়া হ'ব সেইটো আপডেট এতিয়ালৈকে হোৱা নাই গতিকে ফ্ৰেণ্ডছ যদি আপোনাৰো এনআৰচিৰ হেয়াৰিঙৰ ডেটটো 22 তাৰিখে আছিলে আৰু আপোনাৰ এতিয়া মানে এনআৰচিৰ হেয়াৰিং ডেটটো অনলাইনত যদি নেদেখায় তেন্তে তাত ভয় খোৱাৰ কোনো কাৰণে নাই আৰু যদি আপোনাৰ 22 তাৰিখ আছিলে তেন্তে আপুনি মানে চেক কৰি চাই ল'ব আপোনাৰ এতিয়া নেদেখাব যদি নেদেখাব নিশ্চয় গতিকে তাত ভয় খোৱাৰ কোনো কাৰণে নাই আপোনাৰ আকৌ মানে এই এনআৰচিৰ হেয়াৰিঙৰ ডেটটো আকৌ ফিক্স কৰি দিয়া হ'ব দ্বিতীয় প্ৰশ্নটো হৈছে যে যিসকল মানে ল'ৰা ছোৱালী 18 বয়সৰ তলত আছে তেওঁলোক হেয়াৰিঙৰ ঠাইত মানে উপস্থিত হোৱাটো বাধ্যতামূলক নেকি এই বিষয়ে মই হেল্পলাইন নম্বৰত মই সুধিছিলোঁ তেওঁলোকে ক'লে যে এই 18 বয়সৰ তলৰ ল'ৰা ছোৱালীৰ হেয়াৰিঙৰ ফিল্ডত বা হেয়াৰিং প্লেচত আপোনাৰ উপস্থিত হোৱা বাধ্যতামূলক নহয় তেওঁলোকৰ বদলি যদি তেওঁলোকৰ পেৰেণ্টছ যায় তেওঁলোকৰ মা দেউতা যদি তালৈ যায়গৈ সেইটো তেওঁলোকৰ বাবে যথেষ্ট হৈ যাব তেওঁলোকৰ ল'ৰা ছোৱালী লগত লৈ যোৱাটো বাধ্যতামূলক নহয় ধন্যবাদ ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে যদি আপোনালোকে মোৰ এই চেনেলত নতুন আহে তেন্তে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে অৱগত হয়